মাজত মাত্ৰ 20টা দিন বাকী আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে যি প্ৰস্তুতি পৰ্ব সেয়া খানাপাৰা খেলপথাৰত আৰম্ভ হৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো অকণমান আভাস দিব বিচাৰিম আমাৰ দৰ্শকসকলক। যিহেতু এডভান্টেজ আছাম 2.0 এই যি বৃহৎ বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলন, এই সন্মিলনৰ বাবে যিহেতু দেশ বিদেশৰ বহু প্ৰতিনিধিৰ আগমন ঘটিব, গতিকে তাৰ বাবে এক বৃহৎ আয়োজন আচলতে গোটেই খানাপাৰা খেলপথাৰখনত এই মুহূৰ্তত আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াত কেইবাটাও আচলতে মণ্ডপ নিৰ্মাণ কৰা হ'ব, যি আমি পূৰ্বতে দেখিছিলোঁ G20 সন্মিলনৰ সময়ত নতুন দিল্লীত যি ধৰণে ভাৰত মণ্ডপমৰ দৰে বৃহৎ এক সন্মিলন কক্ষ নিৰ্মাণ কৰা হৈছিল, আৰু ইয়াতো ঠিক সেইদৰে আচলতে অস্থায়ীভাৱে কেইবাটাও ইয়াত আচলতে মণ্ডপ নিৰ্মাণ কৰা হ'ব। আৰু তাৰ বাবেই বৰ্তমান সময়ত এই যি কাম কাজ ইতিমধ্যে আৰম্ভ কৰিছে, আৰু যি ইভেণ্টৰ যি দায়িত্ব লাভ কৰিছে সেই প্ৰতিষ্ঠানৰ ফালৰ পৰা ইতিমধ্যে এইসকল দেখিবলৈ পোৱা গৈছে কৰ্মচাৰী, তেওঁলোক ইতিমধ্যে নিয়োজিত হৈছে। কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু তেওঁলোকে কোৱা মতে অহা 12 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰায় আধা কাম সম্পূৰ্ণ হৈ যাব। গতিকে এই মুহূৰ্তত ক'ব পাৰি যে এডভান্টেজ আছাম 2.0 যি এডভান্টেজ আছাম 2.0 এই বৃহৎ বিনিয়োগ সন্মিলনত বিদেশৰ প্ৰায় 12খন ৰাষ্ট্ৰৰ যিহেতু 5 শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব, আৰু আমাৰ ভাৰতবৰ্ষৰো কেইবাগৰাকী উদ্যোগপতি তথা বিনিয়োগকাৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা। তাৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব, গতিকে তাৰ বাবে এতিয়া সকলোখিনি সাজু কৰা হৈছে। আৰু ইয়াত কেইবাটাও ইয়াত থাকিব কক্ষ। এইখিনি স্থানত আচলতে এটা B2B সন্মিলন হ'ব। মই সতীৰ্থ চন্দ্ৰক দেখুৱাবলৈ ক'ম, এই স্থানত ইয়াত এটা B2B সন্মিলনৰ এটা ইয়াত আচলতে অনুষ্ঠান হ'ব। সেই কাৰ্যসূচীৰ বাবে এইখিনি স্থান ধাৰ্য কৰা হৈছে। আনহাতে মোৰ সোঁফালে যদি অকণমান দেখুৱাই দিওঁ, অকণমান মোৰ নাতিৰ দূৰৈতে সেইফালে থাকিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ কাৰ্যালয়। তাৰ সমান্তৰালভাৱে এই স্থানত এই অৰ্থাৎ খানাপাৰা খেলপথাৰৰ সোঁমাজতে থাকিব মূল যিটো মণ্ডপ, য'ত আচলতে গোটেই এডভান্টেজ আছামৰ যি আচলতে মূল সন্মিলনখন সেয়া অনুষ্ঠিত হ'ব। আৰু আনফালে এইফালে যদি চোৱা যায় তেতিয়াহ'লে ইয়াত থাকিব প্ৰদৰ্শনী, দুখনকৈ বৃহৎ প্ৰদৰ্শনী ইয়াত ব্যৱস্থা কৰা হৈছে। গতিকে তেনেধৰণে সমগ্ৰ খানাপাৰা খেলপথাৰখনতে কেইবাটাও ইভেণ্টত আচলতে গোটেইখিনি ব্যৱস্থা ইয়াত কৰা হৈছে। আনহাতে এই মুহূৰ্তত যদি কথা ক'বলৈ যাওঁ, ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে, তাৰ সমান্তৰালভাৱে নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰি তোলা হৈছে। ইতিমধ্যে অসম আৰক্ষীক চাৰিওফালে এই খানাপাৰা খেলপথাৰৰ চাৰিওফালে এনেধৰণে অস্থায়ী ৱাচ টাৱাৰ বহুওৱা হৈছে, আৰু সেই অনুসৰিয়ে ইয়াত দিনে নিশাই 24 ঘণ্টা আচলতে সমগ্ৰ খেলপথাৰখন তীক্ষ্ণ নজৰত ৰখা হৈছে, যাতে কোনো ধৰণৰ অসুবিধা যাতে অনাগত দিনত যাতে সংঘটিত নহয়। যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আগমন ঘটিব, ভূটানৰ প্ৰধানমন্ত্ৰীও আহিব, গতিকে VVIPৰ যথেষ্ট সমাগম ঘটিব। গতিকে সকলোখিনি দিশ বৰ্তমান সময়ত ইয়াত চোৱা হৈছে। আৰক্ষীৰ ফালৰ পৰা নিৰাপত্তাৰ দিশটো কটকটীয়া কৰা হৈছে। আনহাতে এই মুহূৰ্তত দেখুৱাইছোঁ এই ধৰণে যিসমূহ সামগ্ৰী, এই যিসমূহ বৃহৎ আকাৰৰ মণ্ডপ নিৰ্মাণ কৰা হ'ব, তাৰ বাবে সামগ্ৰীসমূহ লৈ এইসকল বনুৱা ইতিমধ্যে ইয়াত উপস্থিত হৈছে, তেওঁলোকে কাম আৰম্ভ কৰিছে। আৰু কালি মন্ত্ৰী বিমল বৰাও এই খানাপাৰা খেলপথাৰৰ চাৰিওফালে তেওঁ পৰিদৰ্শন কৰি সকলোখিনি বুজ লৈছে, আৰু সোনকালে যাতে এই কামখিনি খুব নিয়াৰিকৈ হয়। আৰু যিহেতু অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে আশা কৰিছে যে যিহেতু বৰ্তমান সময়ত অসমত এক উদ্যোগৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, গতিকে অসমত সেইসকল বিনিয়োগকাৰী আহি ইয়াত অসমত তেওঁলোকে বিনিয়োগ কৰক, যাৰ যোগেদি অসমৰ যি উদ্যোগৰ যি পৰিৱেশ, সেই উদ্যোগৰ পৰিৱেশটো যাতে গঢ়ি উঠে, তাৰ বাবে সকলোৱে ইতিমধ্যে আশা প্ৰকাশ কৰিছে। চৰকাৰ যথেষ্ট আশাবাদী যে যিসকল দেশ বিদেশৰ বিনিয়োগকাৰী বা উদ্যোগপতি আহিব, তেওঁলোকে অসমৰ এই পৰিৱেশটো তেওঁলোকে চাই অভিভূত হ'ব, আৰু তেওঁলোকে ইয়াত বিনিয়োগ নিশ্চিতভাৱে কৰিব। গতিকে এই ধৰণৰ এতিয়া আশা চৰকাৰৰ ফালৰ পৰা কৰা হৈছে, আৰু তাৰ বাবেই এক বৃহৎ আয়োজন এই মুহূৰ্তত খানাপাৰা খেলপথাৰত চলি আছে।